হয়, নাৰী শক্তি বন্ধন বিধেয়কখন 2026 গৃহীত নোহোৱাৰ প্ৰতিবাদত আজি তেজপুৰত বিশেষভাৱে যি বিজেপি মহিলা মৰ্চাৰ উদ্যোগত এক বিশাল ৰেলী উলিওৱা হৈছে আৰু বিশেষভাৱে কোৱা হৈছে যে বিৰোধী ৰাজনৈতিক দলসমূহৰ যি নেতিবাচক ভূমিকা সেই নেতিবাচক ভূমিকাৰ প্ৰতিবাদ জনাই আজি শোণিতপুৰ জিলাত বিশাল মহিলাৰ আক্ৰোশ ৰেলী আয়োজন কৰা হৈছে আৰু আমি সেই সম্পৰ্কত জানিব বিচাৰিম যে যিহেতু এই সমগ্ৰ ঘটনাটোক লৈ পেলাই ইতিমধ্যে বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিয়ে ইয়াৰ প্ৰতিবাদ জনাইছে আৰু তাৰ পিছতেই আজি তেজপুৰত এই বিশাল ৰেলী উলিওৱা পৰিলক্ষিত হৈছে শোণিতপুৰ বিজেপিৰ উদ্যোগত আৰু যিহেতু এই যিখন বিধেয়ক আচলতে কোৱা হৈছে যে কংগ্ৰেছ দলে কৈছে যে 2023 বৰ্ষতে এইখন বিধেয়ক গৃহীত কৰা হৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত আচলতে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বিজেপিয়ে যি বিধেয়কখন উত্থাপন কৰিছিল আৰু তাৰ পিছতে বিৰোধী শক্তি একত্ৰিতভাৱে ইয়াৰ প্ৰতিবাদ জনাইছিলে সংসদত আৰু সেই বিধেয়কখন অৱশেষত গৃহীত নোহোৱাৰ বাবে আজি বিভিন্ন সময়ত বিজেপি দলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে আৰু আজিও এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেজপুৰ চহৰৰ মাজমজিয়াত বিজেপিৰ যি মহিলা মৰ্চাৰ উদ্যোগত এই বিশাল ৰেলী উলিওৱা হৈছে তেজপুৰ চহৰৰ মাজমজিয়াত। গতিকে এই বিধেয়কখন যিহেতু সংসদত গৃহীত কৰাৰ ক্ষেত্ৰত বিৰোধী দল সফল হ'ল আৰু বিজেপিয়ে যি উত্থাপন কৰিছিলে যে সংসদত যি উত্থাপন কৰিছিলে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো স্পষ্ট কৰিছে যে এই বিধেয়কখন আচলতে কিহৰ কাৰণে গৃহীত কৰা হৈছিলে আৰু এটা কথা যে ইয়াৰ পূৰ্বে সাংসদসকলে এজন সাংসদৰ যি বৃহৎ এলেকা সেই বৃহৎ এলেকাক আচলতে সামৰিবৰ বাবে এনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰাৰ পিছত এই বিধেয়কখনৰ প্ৰতিবাদ জনাইছিলে আৰু যিহেতু বিজেপিৰ শোণিতপুৰ বিজেপিৰ উদ্যোগত এই বৃহৎ ৰেলী হৈছে এই বৃহৎ ৰেলীটোৰ প্ৰসংগত আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বিজেপিৰ মহিলা মৰ্চাৰ শোণিতপুৰ বিজেপিৰ সভানেত্ৰী আমাৰ লগত আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যে নাৰী শক্তিক বিৰোধীয়ে আচলতে অপমান কৰিলে নেকি এনেধৰণৰ কথা বতৰাবিলাক তেওঁলোকে উৎসাহিত কৰিছে আৰু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে কি মন্তব্য কৰিব খোজে। এই বিষয়টোৰ ক্ষেত্ৰত যিহেতু বিজেপিৰ মহিলা মৰ্চাৰ বিজেপিৰ জিলা সভানেত্ৰী আছে যে এই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত যি বিৰোধীয়ে ভূমিকা গ্ৰহণ কৰিলে তাৰপিছত কি ক'ব? নিশ্চয়কৈ বিৰোধীয়ে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে সমগ্ৰ ভাৰতবাসীয়ে দেখিছে, সমগ্ৰ ভাৰতবাসীৰ নাৰীসকলে দেখিছে যে ৰাজনৈতিকভাৱে নাৰীক যি ধৰণে পিছুৱাই ৰখাৰ তেওঁলোকৰ যি এটা চিন্তা চৰ্চা, ৰাজনীতিত যে তেওঁলোকে মহিলাসকলক অংশগ্ৰহণহে কৰে কিন্তু আগবাঢ়ি যোৱাত যে তেওঁলোকে বাধা প্ৰদান কৰিছে সমূহ ভাৰতবাসীয়ে দেখিছে আৰু সেইবাবে আজি আমি আচলতে এটা প্ৰতিবাদ কৰিছোঁ। আমি মহিলা আক্ৰোশ এটা সমদল কৰিছোঁ কাৰণ তেওঁলোকৰ যি আক্ৰোশমূলক নীতি মহিলাসকলক লৈ সেইবাবে আমি সমগ্ৰ আজি শোণিতপুৰ জিলাৰ সচেতন মহিলাসকলে বিভিন্ন দল সংগঠনৰ সচেতন মহিলাসকলে আজি আমি এনেধৰণৰ এটা সমদল ইয়াতে অনুষ্ঠিত কৰিছোঁ। 2023 চনত যিখন বিধেয়ক গৃহীত হৈছিলে সেই বিধেয়কখনত তাত লিখাই আছিলে যে যেতিয়া আমাৰ সমষ্টিসমূহৰ ডিলিমিটেশ্যন হ'ব আৰু ডিলিমিটেশ্যনৰ পিছত যেতিয়া যিটো জনগণনা হ'ব তাৰ পিছতহে এই 33% ৰিজাৰ্ভেশ্যন বিলখন আছে সেইখন কাৰ্যকৰী হ'ব, পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ'ব আৰু সেই ধৰণে চৰকাৰখনে সেই ধৰণে পদক্ষেপ আগবঢ়াইছে কিন্তু তাৰ পিছতো তেওঁলোকে যে এই বিলখন সমৰ্থন নকৰিলে, তেওঁলোকে বিৰোধ কৰিলে, আচলতে এটা আমি ধিক্কাৰ জনাইছোঁ তেওঁলোকৰ যি মনোভাৱ সেই মনোভাৱ আচলতে সমগ্ৰ নাৰীৰ সন্মুখত উজলি উঠিছে। গতিকে আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ, তেওঁলোকৰ যি মনোভাৱক ধিক্কাৰ জনাইছোঁ, তেওঁলোকৰ যি আক্ৰোশমূলক নীতি তাক আমি ধিক্কাৰ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ।